নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টিত 15 ছেপ্টেম্বৰত হৈ যোৱা এডিৰি গ্ৰেড 3 এক্সামৰ এইচএছ লেভেলৰ কুৱেশ্যন পেপাৰখনৰ আলোচনা কৰিবলৈ ৰৈ যোৱা কুৱেশ্যনসমূহ আলোচনা কৰিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব মাটিৰ পৰা বিস্ফোৰিত আগ্নেয়গিৰিৰ গৰম পানী কি বুলি কোৱা হয় উত্তৰ গেজাৰ সাগৰতলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌ কি নামেৰে জনা যায় উত্তৰ সুনামি ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম কি উত্তৰ গুজৰাট আংকোৰ ৱাট কোনখন দেশত আছে উত্তৰ কম্বোডিয়া তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী নহয় উত্তৰ ভাৰতীয় উপকূলৰক্ষী বাহিনী ইণ্ডিয়ান কোষ্ট গাৰ্ড মেথছৰ এটা কুৱেশ্যন আছিলে 80 পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে ইয়াৰ উত্তৰটো হ'ব 3 টু গেট গ্ৰীণ সিগনেলৰ এটা কুৱেশ্যন আহিছিলে গ্ৰীণ সিগনেলে কি সূচায় ইয়াৰ শুদ্ধ উত্তৰটো আছিলে টু গেট পাৰমিশ্যন কোনটো সংগঠন বাণিজ্যিক বাহনৰ ব্যৱহাৰত নাই লাচেন এণ্ড ট্ৰুব অধিৱেশনত সংসদৰ অনুমতি অবিহনে প্ৰশ্ন কৰাৰ বাবে দিয়া দিনৰ সময়খিনিক কোৱা হয় 0 আৱাৰ কোনটো হিমালয়ৰ শৃংগ নহয় উত্তৰ হ'ব আন্নাইমুডি দ্য চিননিম অফ এলিভেটৰ চিননিম হ'ব প্ৰমোট কৰা আইডেণ্টিফাই দ্য ইনকাৰেক্ট ৱৰ্ড তলৰ অপশ্যন কেইটাৰ ভিতৰত এটা ইনকাৰেক্ট হৈ আছে সেই অপশ্যনটো বাছি ল'ব লাগে ইয়াৰ অপশ্যনটো হ'ব মেট্ৰেছত যিহেতু ডাবল টি হয় ইয়াত ছিংগল টি দিয়া আছে ফাইণ্ড দ্য ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড ভাৰভেলি শব্দটো ভুল হৈ আছে ইয়াৰ কাৰেক্ট স্পেলিংটো হ'ব VERBALLY Which of the following pronouns refer to non-living object জীৱন থকা বস্তুৰ ক্ষেত্ৰত কোনটো ইউজ কৰিব পাৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইট Which of the following is a preposition The cat hide under the table ইয়াৰ preposition হ'ব under